পুনৰ দাম বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰত 994 টকাকৈ বৃদ্ধি 19 কেজি ওজনৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ'লগৈ 3293 টকা 5 কেজি ওজনৰ চিলিণ্ডাৰত বাঢ়িল 242 টকাকৈ কেইবাখনো ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম এফালে চিলিণ্ডাৰৰ নাটনি আনফালে দাম বৃদ্ধি বিপাঙত পৰিছে বিভিন্নজন তাৰ কাৰণে কাষ্টমাৰবিলাকৰ বৰ্তমান অসুবিধা হ'ব কাৰণ দোকানবিলাক চলোৱাত অসুবিধা হ'ব ইমান দামেদি চিলিণ্ডাৰ নি আপোনাৰ দোকান চলোৱাটো অসম্ভৱ হয়তো কাষ্টমাৰকে বস্তুৰ দাম বঢ়াব এতিয়া খাদ্য আদি যিবিলাক দোকানবিলাক আছে চাহ দোকানৰ এৰিয়া হোটেল চোটেল যিবিলাক আছে এইবিলাক বস্তুৰ দাম বঢ়াব তাৰ কাৰণে আমি সমস্যাৰ সন্মুখীন হ'ব লাগিব বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে পোনপটীয়া প্ৰভাৱ পেলাব হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলৰ ওপৰত পূৰ্বতকৈ দাম বৃদ্ধি পাব হোটেল ৰেষ্টুৰেণ্টৰ খাদ্য সম্ভাৰৰ প্ৰভাৱ পৰিব কাৰণ দাম বঢ়াৰ লগে লগে আমাৰ যিখিনি আগৰ ৰেট আছিলে সেইটো বঢ়াব লাগিব কাৰণ এটা কমাৰ্চিয়েল চিলিণ্ডাৰ আমাৰ 5 দিন বা 6 দিন যায় যদি তাত আকৌ বাঢ়িছে দামটো তেতিয়াহ'লে নিশ্চয় আমাৰ অসুবিধা হ'ব এতিয়া এনেও অসুবিধা হৈ আছে চিলিণ্ডাৰৰ নাটনি চলি আছে কমাৰ্চিয়েল চিলিণ্ডাৰ মাজতে বন্ধ কৰি থৈ দিছিলে প্ৰডাকশ্যন তাৰ কাৰণে আমি খৰিত বনাও কৰিছিলোঁ কিন্তু এতিয়া যদি দাম বাঢ়িছে আৰু অসুবিধা হ'ব আৰু আমাৰ লগতে কি হয় সব বস্তুবিলাক জড়িত হৈ থাকে কাষ্টমাৰখিনিও ভুগিব লাগিব কাৰণ আমি চিলিণ্ডাৰটো যেতিয়া দাম বাঢ়ে তেতিয়া আমি বস্তুৰ দাম বঢ়াব লাগিব কাৰণ আমাৰ খৰচা আছে সেইকাৰণে অসুবিধা হ'ব অলপ খাদ্য হৈছে দাম বাঢ়িছে অলপ 10 টকা বাঢ়িছে ইয়াতকৈ এত বেছি বাঢ়াব নোৱাৰোঁ গতিকে কাষ্টমাৰে বেয়া পাব গতিকে উপায় নাই 10 টকা এটা বাঢ়াইছোঁ আৰু প্ৰভাৱ পৰিছে নপৰা নহয় পৰিছে কোনো মানে ইনকাম নাই এতিয়া মানে গেছে যিখিনি পইচা লাভ হয় গেছে লৈ গৈ গুৱাহাটী ব্যৱসায়ীসকলৰ প্ৰতিক্ৰিয়া এনেধৰণৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেই প্ৰতিক্ৰিয়া চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ আহি নিৰাশ ব্যৱসায়ী বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে সাধাৰণ যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলক মানে হাহাকাৰৰ সৃষ্টি কৰিব বস্তুৰ দাম বৃদ্ধি পাব চাহৰ দাম বৃদ্ধি পাব অন্যান্য যিবিলাক আমাৰ সৰু সুৰা ব্যৱসায় আছে এই ব্যৱসায়বিলাকে সাংঘাতিকজনে হাৰাশাস্তিৰ সন্মুখীন হ'ব গতিকে এইটো এটা জটিল সমস্যা হিচাপে দেখা দিছে এবাৰ আহি দেখি যে আৰু প্ৰায় 1000 টাকা বৃদ্ধি পাইছে এই মুহূৰ্তে আমি যে 1000 টাকা বেশি দিয়ে লই তাহলে পরে আমার এদিকে মূল্য 4 কাপ বাড়াব লাগবো ভাতের বাড়াব লাগবো তার কারণে হয়তো দেখা যাব যে মই যদি পয়সা বাড়াব রাতির ভিতরতে তেতিয়াহ'লে পাব্লিক আমাক মাৰা ছাড়া অন্য কোনো গতি নাই সরকারে এনেকে পরিস্থিতি ফেলাইছে যে যাতে নিজেরা মারামারি করে মরুক সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই দেশত এইগৰাকী ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ দিনত এতিয়া ইলেকশ্যনৰ আগত বালিত মূৰ গুজি আছিল আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে সেই আচল চৰিত্ৰ এতিয়া উন্মোচিত হ'ল এটো কেৱল আৰম্ভণি ইয়াৰ পিছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কিমান পৰ্যায়ত বৃদ্ধি পাব আপোনালোকে অপেক্ষা কৰক পেট্ৰল ডিজেলৰ মূল্য কিমান আপোনালোকে অপেক্ষা কৰক কি পৰ্যায়ত বৃদ্ধি হ'ব আনপিনে চিলিণ্ডাৰ বুকিঙক লৈও সলনি হৈছে পূৰ্বৰ নীতি নিয়ম কঠোৰ হৈছে এজেন্সিসমূহ ইয়াৰ সমান্তৰালকৈ বৰ্তমান বন্ধ ৰখা হৈছে গ্ৰাহকৰ নতুন আবেদন এনে সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে নিশ্চিতভাৱে প্ৰভাৱ পেলাব ব্যৱসায়ীসকলৰ ব্যৱসায়ত ষ্ট্ৰং ৰুমৰ বাহিৰত মাজ নিশালৈকে বিজেপি টিএমচিৰ নেতা কৰ্মী সমৰ্থকৰ মুকলি সংঘাত বৰষুণকো নেওচি জনাকীৰ্ণ হৈ পৰিল কলকাতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামৰ ষ্ট্ৰং ৰুম চৌহদ মাজনিশা ষ্ট্ৰং ৰুমত উপস্থিত হলহি টিএমচিৰ মুৰব্বী তথা স্বয়ং পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী नेताजी इंडोर में सीसीटीवी पे हम पाएंगे और बहुत सारे जगह में कि उधर में मैनिपुलेशन हो रहा है और बाहर का आदमी आके वो खुल रहा है देख रहा है বিজেপি শিবিৰৰ মতে পৰাজয়ৰ উমান পোৱা টিএমচি শিবিৰৰ এয়া হাই ভোল্টেজ নাটক हारने वाला कंप्लेन करता है पहले हम लोग करते थे कि हम बैकफुट में होते थे वो लोग सत्ता में होते थे निश्चित जीतते थे क्योंकि इतना फॉल्स वोटिंग होता था अब हो गया पहले चोर मचाए शोर कंप्लेन करता है
पहले हम लोग करते थे कि हम बैकफुट में होते थे, वो लोग सत्ता में होते थे, निश्चित जीतते थे, क्योंकि इतना फॉल्स वोटिंग होता था। अब वो गया पहले। शोर मचाए शोर और कुछ नहीं है। देखिए पूरा जो यहाँ पे सिस्टम है, हर कुछ सीसीटीवी कैमरा के अंदर है। इवन स्ट्रांग रूम के बाहर अंदर सब जगह सीसीटीवी कैमरा लगे हुए हैं। এনেদৰেই কলকাতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ বাহিৰত ওৰে নিশা চলিল তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ একাংশ প্ৰাৰ্থী, নেতা, কৰ্মী আৰু সমৰ্থকৰ মাজত তীব্ৰ সংঘাত। এই সংঘাত আৰু সমগ্ৰ ঘটনাৰ সূত্ৰপাত বৃহস্পতিবাৰে ঠিক সন্ধিয়াৰ পাছত টিএমচিৰ একাংশ নেতা আৰু প্ৰাৰ্থীয়ে প্ৰচাৰ কৰা এক ভিডিঅ' কেন্দ্ৰ কৰি। এই দৃশ্যাংশ ষ্ট্ৰং ৰুমৰ চিচিটিভি কেমেৰাত বন্দী দৃশ্য বুলি দাবী কৰি তৃণমূল কংগ্ৰেছৰ অভিযোগ, এয়া ষ্ট্ৰং ৰুমত পোষ্টেল বেলট টেম্পাৰিঙত লিপ্ত হৈছে এটা চক্ৰ। पोस्टर बैलेट को इधर उधर कर रहे हैं। वो देखने के बाद मैंने जब सीसीटीवी देखा टीवी में, तो मैंने सोचा मैं भी उधर देख के आऊँ। तो पहले तो सेंट्रल फोर्सेस मेरे को एंटर ही करने नहीं देते थे। ইয়াৰ পাছতেই ষ্ট্ৰং ৰুম চৌহদৰ সন্মুখত ধৰ্ণাত বহে টিএমচি নেতা কুণাল ঘোষ আৰু শ্যামপুকুৰৰ টিএমচি প্ৰাৰ্থী শশী পাঞ্জা। এটা सील्ड जो स्ट्रांग रूम है वो विदाउट एनी विटनेस वो लोग खुल के थोड़ा आदमी भेज दिए। वो पोस्टल बैलेट में काम कर रहा है कि वो पोस्टल बैलेट आया किधर से, वो जेन्युइन पोस्टल बैलेट है या दूसरा कुछ है, वो तो देखना पड़ेगा। इस विषय को लेके हम लोग दौड़े, हमारे यहाँ एजेंट्स थे, हम लोग दौड़े आए कि ये लोग कौन है, ये लोग स्ट्रांग रूम में क्या, ये देखिए बक्सा, सब बक्सा है, कल वोट हुआ है, सब बक्से हैं, ये लोग कौन है अंदर में। টিএমচি নেতৃত্বৰ এই ধৰ্ণাৰ খবৰ বিয়পি পৰাৰ লগে লগে এফালে যিদৰে টিএমচি কৰ্মী সমৰ্থকৰ দল আগবাঢ়ি আহে, ঠিক একেদৰে দল বান্ধি ষ্ট্ৰং ৰুমলৈ আগবাঢ়ি আহে বিজেপিৰো একাংশ কৰ্মী সমৰ্থকৰ লগতে কেইবাজনো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী। বিজেপিৰ তাপস ৰয়, পূৰ্ণিমা চক্ৰৱৰ্তী, প্ৰিয়ংকা তিব্ৰেৱাল আদি কেইবাগৰাকী প্ৰাৰ্থী নিশাই উপস্থিত হয়হি ষ্ট্ৰং ৰুমত। এইসকল প্ৰাৰ্থীয়ে অভিযোগ তোলে যে প্ৰথমে ভোটৰ উচ্চ হাৰ আৰু তাৰ পাছত এক্সিট পোলৰ সমীক্ষাই যিহেতু পশ্চিমবংগত এইবুলি পদুম ফুলাৰ ইংগিত দিছে, গতিকে নিৰ্বাচনত ব্যৰ্থতা ঢোকাৰ চেষ্টাত লিপ্ত হৈছে তৃণমূল কংগ্ৰেছ। आज लोगों ने जिस प्रकार बढ़ चढ़ के वोटिंग किया है उससे पता चल गया परिवर्तन हो रहा है। इसलिए टीएमसी बैकफुट में है और कंप्लेन पर कंप्लेन करे जा रहे हैं, हर चीज पे कंप्लेन है। ये पहला इलेक्शन तो लड़ नहीं रहा तृणमूल, कई इलेक्शन लड़े हैं, प्रोसेस पूरा पता ही है। तो इस तरह से बच्चों की तरह ये हरकतें जो दिखा रहे हैं, इधर उधर भाग रहे हैं, घबराहट है और कुछ नहीं। दिस इज द र्यूमर, नथिंग एल्स। दिस कैन नॉट बी डन। दे आर एक्चुअली making certain preparation because they are going to lose. That is why this type of rumor they are spreading. টিএমচি আৰু বিজেপিৰ নেতা কৰ্মী সমৰ্থকৰ মাজৰ এনে উত্তপ্ত বাক বিতণ্ডাৰ মাজেৰে বৃহস্পতিবাৰৰ নিশাটো অতিবাহিত হোৱাৰ পাছত শুকুৰবাৰে পুৱাৰে পৰা দেখা গৈছে কলকাতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামৰ ষ্ট্ৰং ৰুম চৌহদক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী, কিন্তু এলেকাটো এতিয়াও স্পৰ্শকাতৰ হৈ ৰৈছে। আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়লৈ যে পশ্চিমবংগত ষ্ট্ৰং ৰুমৰ পৰা উদ্ভৱ হোৱা এই বিতৰ্কই পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিব, তাৰো যেন পূৰ্বাভাস স্পষ্ট হৈ পৰিছে। জামিন পালে পৱন খেৰাই। উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন দিলে কংগ্ৰেছ নেতাগৰাকীক। উচ্চ ন্যায়ালয়ৰ ৰায়দানত ৰৈ গৈছিল বিসংগতি। গ্ৰেপ্তাৰৰ শক্তিশালী আধাৰ নাই পৱন খেৰাক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 5 এপ্ৰিলত দিল্লী আৰু গুৱাহাটীত দুখনকৈ সংবাদমেল পাতি এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইজিপ্ত, UAE আৰু এণ্টিগুৱা এণ্ড বাৰ্বুডাৰ দৰে 3খনকৈ বহিৰাষ্ট্ৰৰ পাছপৰ্ট লগত ৰখাৰ লগতে ডুবাই আৰু আমেৰিকাতো ব্যৱসায় আৰু কোম্পানী চলাই অহা বুলি অভিযোগ কৰিছিল পৱন খেৰাই। কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ, ডুবাই আৰু আমেৰিকাত থকা পত্নী তথা পৰিয়ালৰ সম্পত্তি, ব্যৱসায় আৰু বিনিয়োগৰ কথা মনোনয়ন পত্ৰ দাখিলৰ সময়ত শপতনামাত উল্লেখ কৰা নাছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ ৰুজু কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। ক্ৰাইম ব্ৰাঞ্চে BNSৰ 11টাকৈ ধাৰা আৰোপ কৰি ৰুজু কৰিছিল 04/26 নম্বৰৰ গোচৰ। খেৰৰ বিৰুদ্ধে ফৌজদাৰী, জালিয়াতি আৰু মানহানিৰ ধাৰা আৰোপ কৰি ৰুজু কৰিছিল এই গোচৰ। পৰৱৰ্তী সময়ত পৱন খেৰাৰ বিৰুদ্ধে দিল্লী আৰু হায়দৰাবাদত অভিযান চলাইছিল ক্ৰাইম ব্ৰাঞ্চে। অসমত গোচৰ ৰুজু হোৱাৰ পিছত জামিন বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল পৱন খেৰা।
তেলেংগানা উচ্চ ন্যায়ালয়ে খেৰাক অগ্ৰিম ট্ৰেনজিট জামিন প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিবলৈ নিৰ্দেশ দিছিল পৱন খেৰাক 24 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পৱন খেৰা পৱন খেৰাৰ জামিন আবেদনৰ শুনানিৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ পৰ্যবেক্ষণ কৰে ন্যায়াধীশ JK মহেশ্বৰী আৰু ন্যায়াধীশ অতুল S চন্দ্ৰকাৰৰ খণ্ড বিচাৰপীঠে বিচাৰপীঠৰ পৰ্যবেক্ষণ অনুসৰি প্ৰাথমিক দৃষ্টিত এই গোচৰটোৰ সমগ্ৰ অভিযোগ প্ৰতি অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্য প্ৰণীত আৰু ৰাজনৈতিক শত্ৰুতাৰে প্ৰেৰিত অভিযুক্ত গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত সোধা-পোছা কৰাৰ কোনো শক্তিশালী যুক্তি নাই সমান্তৰালকৈ খেৰাৰ জামিন আবেদন নাকচ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰা ৰায়দানতো কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি ৰৈ যোৱা বুলি পৰ্যবেক্ষণ কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ভাৰতীয় ন্যায় সংহিতাৰ 339 নম্বৰ ধাৰাৰ অধীনত খেৰাৰ বিৰুদ্ধে অভিযোগকাৰী অথবা আৰক্ষীয়ে কোনো ধৰণৰ অভিযোগ উত্থাপন নকৰাকৈ কেৱল অসম চৰকাৰ মহাধিবক্তাই দৰ্শোৱা যুক্তিৰ আধাৰতে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে ৰায়দানৰ সময়ত মন্তব্য কৰা বিষয়টো পৰ্যবেক্ষণ কৰে উচ্চতম ন্যায়ালয়ে ইফালে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু অভিষেক মনু সিংভিৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাই জয়ৰাম ৰমেশৰ মন্তব্য আজি সংবিধানৰ জয় হৈছে आज जीत हुई है संविधान की रोज संविधान खतरे में है रोज मोदी सरकार की ओर से इस संविधान पर आक्रमण होता है पर आज खुशी का दिन है कि संविधान जीता है संवैधानिक मूल्य जीते हैं संवैधानिक प्रावधान जीते हैं और इसीलिए हम सुप्रीम कोर्ट का निर्णय जो है उसका स्वागत करते हैं আনহাতে আদালতত পৱন খেৰাৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ মন্তব্য এই মানহানি গোচৰত গ্ৰেপ্তাৰৰ শক্তিশালী আধাৰ নাই এই গোচৰত সন্নিৱিষ্ট 11টা ধাৰাৰ 9টা ধাৰাই জামিনযোগ্য अगर गिरफ्तारी के बिना तहकीकात असंभव है तो वो बहुत 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 रेयर केसेस में आप गिरफ्तारी कर सकते हैं तो ऐसे संदर्भ में प्रश्न उठता है क्या उद्देश्य है गिरफ्तारी के भय से 75 लोगों को निजामुद्दीन भेज देना या 60 लोगों को निजामुद्दीन भेज देना जैसे कोई आतंकवादी खड़ा है वहां पर हर प्रकार के प्रावधानों को डाल दिया गया इसको मानहानि से एक अलग केस बनाने के लिए 9 प्रावधानों का इस्तेमाल किया और 9 के 9 हमने सिद्ध किया बेलेबल हैं 11 में से 9 ऐसे प्रावधान हैं और फिर भी अरेस्ट के लिए लोग भाग रहे हैं इस व्यक्ति के पीछे সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকা সন্দৰ্ভতো মন্তব্য সিংভিৰ जिस निर्णय के विरुद्ध हम उच्चतम न्यायालय में आए जो उच्चतम न्यायालय ने आज निर्णित किया है उसमें कई पैराज हैं जिसमें कि ऐसे प्रावधानों का जिक्र है जो न कंप्लेनेंट ने न याचक ने न इन्वेस्टिगेटिंग एजेंसी ने न FIR ने कंप्लेंट ने कहा है एक उदाहरण है अनुच्छेद 339 का आरोप नहीं लगाया लेकिन उच्च न्यायालय में उसका जिक्र आ गया है इसकी बात उच्चतम न्यायालय ने की है লক্ষণীয়ভাৱে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষা আৰু বক্তব্যসমূহক 22 নম্বৰ দফাত সম্পূৰ্ণ 3 পৃষ্ঠাত উল্লেখ কৰিছে বিচাৰপীঠে जो 3 पन्नों में उच्चतम न्यायालय ने पैराग्राफ 22 में कोट किया है उनको माननीय मुख्यमंत्री को और कई चीजें कोट नहीं की हैं जो मेरी याचिका में है जो न मैं बोल सकता हूं न कोट कर सकती है उच्चतम न्यायालय तो मैं एक बड़ा विनम्रता से प्रश्न पूछूंगा कि क्या ये शोभा देता है किसी शपथ ग्रहण संवैधानिक पदासीन व्यक्ति को इस प्रकार की शब्दावली इस प्रकार के आरोप इस प्रकार के धमकियां इस प्रकार के संदर्भ और इडियम्स का इस्तेमाल किया गया है जो शर्मनाक हैं और किसी भी गणतंत्र में किसी भी चुनाव अभियान में उनकी जगह नहीं है উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ জামিন আবেদন মঞ্জুৰ কৰিলেও খেৰাক তদন্ত প্ৰক্ৰিয়াত সহযোগিতাৰ নিৰ্দেশনা দিছে আদালতে নিৰ্দেশনা দিছে প্ৰয়োজন সাপেক্ষে আৰক্ষী থানাত হাজিৰ হোৱাৰ সমান্তৰালকৈ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াত প্ৰভাৱিত নকৰা আৰু আদালতৰ আগতীয়া অনুমতি অবিহনে ভাৰত ত্যাগ নকৰিবলৈও নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে